হেই সুপ্ৰভাত গোটেই অসমবাসী মানুহক মোৰ ফালৰ পৰা আইধান পাকঘৰত আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। এতিয়া ৰাতিপুৱা বাজিছে 5টা। ধুনীয়া দৃশ্য, কিমান ভাল লাগিছে। ডাৱৰ আছে, কি মস্তি লাগিছে নহয়, আপোনালোকক কি যে কম। ৰাতিপুৱা এনেকুৱা বতৰ দেখিলে মনটো ভাল হৈ যায়। সেইকাৰণে আপোনালোকক সেম দৃশ্য দেখাইছোঁ। নাজানো মোৰ মোবাইলটো কেমেৰাটো ইমান ভাল নহয় সেইকাৰণে ইমান ধুনীয়াকৈ কেপচাৰ নহয়। যদি আৰু ভাল কেমেৰা হ'লহেঁতেন তেতিয়াহ'লে আৰু ভাল কেপচাৰ হ'লহেঁতেন। তেতিয়াহ'লে আজিৰ এই দিনটো ষ্টাৰ্ট কৰোঁ বলক। মজা বস্তু এটা দেখাইছোঁ আপোনালোকক। এনেতো এই দৃশ্য দেখা নাযায়। এতিয়া বাজিছে 7:30, ঠিক আছে। তো এয়া চাওক, এই দৃশ্যটো দেখা নাযায়। ৰাতিপুৱা ব্ৰাছ কৰিছে, বহুত লেটকৈ উঠে ভাই, সদায় কাজিয়া কৰিব লাগে উঠাবলৈ। এয়া চব উঠিছে, আজি মংগলবাৰ। এতিয়া ভগৱানে দয়া যদি গা চা ভালকৈ থৈ দিয়ে তেতিয়াহ'লে হনুমানজী খুচ হৈ যাব। দেখিছানে? এই হ'ল গুড মৰ্ণিং। এতিয়া মই ৰুমটো চাফা কৰিম, চাই যাওক। নিজে হাতে লগোৱা পাচলিৰ মজাই বেলেগ। চাওক কিমান ধুনীয়াকৈ হৈছে, ভাল লাগিছে ন? তেনেকুৱা ভাল লাগে। কিন্তু এই বেঙেনা ফুলি দুটাত পোক লাগি গৈছে। এইটো কি কৰিম চাওঁ ভাবিছোঁ আৰু। দেখিছানে তলত? তো এনেকেই ৰাতিপুৱাটো ষ্টাৰ্ট কৰোঁ মই সদায়। তো আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো এই কাৰণেই আহিলোঁ বাৰু আপোনালোকক দেখাবলৈ। সদায় আহোঁ, আপোনালোকৰ লগত আহিলোঁ। চাই থাকিব ভিডিঅ', স্কিপ নকৰিব কিন্তু। এই ৰাইজ, আজি আমি বনাম ওলকবি গাজৰ দি আৰু মটৰ দি এটা ভাজি। তো এয়া যি তেল মাৰিব লাগে সেইটো মাৰিছোঁ আৰু একদম চিম্পলকৈ বনাম। দালি বনাইছোঁ, শাক বনাইছোঁ আৰু পনীৰ ভাপা বনাইছোঁ। এয়াই ঘৰে চিম্পল খানা, সদায় আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। তেনেহ'লে আজি আপোনালোকে কি বনাইছে এইটো জনাবলৈ নাপাহৰিব কিন্তু। এয়া কেঁচা মৰিচ এটা দি দিছোঁ, চবেই জ্বলা হৈ থাকে সেইকাৰণে আজিকালি মই জ্বলা একদমেই কম দিওঁ, কাৰণ মই জ্বলা খাওঁ। সেইকাৰণে চবে দিগদাৰ পাব বুলি বেয়া কথা নহয়, সেইকাৰণে মই কেঁচা জলকীয়া লৈ খাই দিওঁ। এয়া তাজা মটৰ, তাজা ওলকবি, মানে চব বস্তু ইমান ফ্ৰেছ। আপোনালোকক দেখাবলৈ নহ'লে, ওলকবিটো ইমান ডাঙৰ নহয় আৰু মানে বিচুতি খাব দেখি, পূৰা মুখৰ নিচিনা ডাঙৰ আছিলে ওলকবি।
এয়া বিলাহীটো গুটি পেলাই দিম পেলাই দালি বিলাহী দি বনাম টেঙা দালি তো সেই টেঙা দালিটো ভাল লাগিলে কিচমিচ দি দিছিলোঁ অকণমান তেল মাৰিছিলোঁ পেলাই মোৰতো ভাল লাগিছে নাজানো বাকী মানুহৰ কথা একদমেই নাজানো মই এয়া কুকাৰ বন্ধ কৰি দিছোঁ আৰু এনেকেই সদায় নিত্য খানা চাবলৈ আপোনালোকৰ কেনেকুৱা লাগে আৰু আপোনালোকে সদায় নিত্য কি বনায় সদায় নাভাবানে যে আজি কি বনাওঁ মোৰতো সদায় হয় আজি ৰাতিপুৱা কি বনাওঁ আজি কি ব্ৰেকফাষ্টত বনাওঁ লাঞ্চত বনাওঁ ডিনাৰত বনাওঁ সদায় যেনিবা মূৰত সেইটোৱে ঘূৰি থাকে গৃহিণীবিলাকৰ সেইটোৱেইতো দিগদাৰী মেনু ছেট কৰি ৰাখিলে ভাল আছিলে কিন্তু মেনু ছেট কি কৰিম আৰু তেনেকুৱা যদি হেৰি হ'লহেঁতেন তেতিয়া মেনু ছেট কৰিলোঁহেঁতেন তো এতিয়া এনেকেই বনাইছোঁ আৰু আপোনালোকে বতৰ গৰমৰ পৰা ঠাণ্ডাৰ ফালে গৈছে কেনেকুৱা গৈছে দিন জনাব ভাল লাগে জানি মজা লাগে নিজৰ ফেমিলিৰ মানুহে নিচিনা ফিল হয় তো দালিটো তেল মাৰি দিলোঁ লগতে ওলকবিটো হৈ গৈছেগৈ দেখাবলৈ কিমান সহজ নহয় পটাপট হৈ যায় মোবাইলত কিন্তু এইটো বনোতে কিমান টাইম লাগে বাৰু তো এনেকেই আজিকালি দিন গৈছে এয়া বৰদলৈয়ে খাইছে চব হেৰি মগু মূলা পিঁয়াজটো নাখায় সেইদিনা সেইকাৰণে ধনিয়া পাত মগু মূলা আৰু কাজু দি বনাইছে নিমু চিমু দি সানিছে সি ক'ব চাব মই আগতে এটা ক্লিপ লৈ ৰাখিলোঁ আপোনালোকক এনেই দেখাবলৈ সানাৰ আগতে তো এয়া ভালকৈ কাটি মেলি দিলোঁ ধনিয়া পাত এতিয়া মই ভাজিত দিম তেনেকেই প্ৰতিদিনৰ ন্যায় আজিও খানা বনাইছোঁ সদায় দেখুওৱা নহয় তো আজি ভাবিলোঁ আপোনাক এটা এই ভাজিটো ভাল লাগিছে না বেছি জ্বলা অকণমান মিঠা আৰু ওলকবিটো একচুৱেলি বহুতো মিঠা আছিলে হৈ গ'ল খানা তো আজি ওলকবি ভাজি কমপ্লিট গোটেই ৰেচিপিটো দেখালোঁ ওলকবিৰ ষ্টাৰ্টিঙৰ পৰা শেষলৈকে তো এনেকৈ এবাৰ বনাই খাবচোন ওলকবিৰ মিক্সড ভাজি আৰু ইয়াত দালিও হৈ গ'ল লগতে আৰু কি বনিছে লগতে শাক বনিছে কিন্তু শাক বন্ধাকবি ভাজিও বনাইছিলোঁ তো চাব আৰু চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব বৰদলৈ আহিছে চাই থাকিব এয়া হৈছে কি জানেনে মানে খাইছোঁ মই এয়া আছিলে থানৰ প্ৰসাদ তাৰ লগতে দিছোঁ আদা বাদাম মানে কাজু বাদাম আছে তাৰ পাছতে নেমু দিছোঁ তাৰ পৰা মূলা আৰু লগতে ক'লা নিমখ অলপ ছটিয়াই দিছোঁ আৰু ইয়াৰ লগত এটা চিম্পল চিক্ৰেট মছলা সেইটো হৈছে আধ্যান পাকঘৰৰ মছলা আৰু এয়া খাই মজা লাগিছে মজা আৰু ইয়াত কোনো কথাই নাই এচামুচ খাই নিশ্চয় আমাৰ এগৰাকীও চাব দিছোঁ নাই নাখাওঁ বুলি কৈছে ঠিক আছে বাৰু পিছত মনে খাব এতিয়া আপোনালোকৰ আগত নাখায় ঠিক আছে অ'কে কিন্তু টেষ্টি হৈছে মানে কোনো মানে ইয়াত কি ক'ম আৰু বনাই খাই চাবচোন কেনেকুৱা লাগে তেতিয়া গম পাব Vad betyder det? Ja, men. या गोभी मटर का सब्जी बना रही हूँ आप लोग गोभी मटर का सब्जी तो खाए होंगे ओह में आए बंधा गोभी मटर और आलू सब्जी बोल कय माने तो এনেকৈ बनाइছোঁ तो আপোনালোকেও ঘৰত बनाब हिंदी में बोलते हैं गोभी आलू मटर का सब्जी तो আজি মই बनाइছোঁ गोभी आलू मटर सब्जी এয়া দুপৰীয়াৰ খাজ কৰি আছোঁ অলমোষ্ট কমপ্লিট আৰু মই লৰা খোৱাবলৈ যাম আৰু এর আগতে পনীৰ ভাপা দেখাম গোটেই প্ৰসেসটো দেখুৱা হোৱা নাই বেলেগ এদিন দেখাম যদি আপোনালোকে কয় আৰু ভিডিওটো এনজয় কৰি থাকিব আৰু চাই মেলি সব কথাটো পিছত কম লাষ্টত এই ভিডিওৰ অন্তত
আৰু কি ক'ম বাৰু সদায় সদায় কিমান পেট ইমান কৰি থাকিম আপোনালোকৰ মূৰ খাই থাকিম প্লিজ গোটেই ভিডিঅ'টো বিনা স্কিপ কৰি চাই থাকিব অ'কে এই আশাকে এতিয়া মুখখন বন্ধ কৰিছোঁ ভিডিঅ'টো চাই থাকক আপোনালোক সব ভালনে আজি ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব কিন্তু ভাল লাগিলে শেয়াৰ কমেন্ট সব কৰি দিবগে ভাল লাগে আজি বতৰটো কিমান ভাল পুৰা বতাহ মাৰি আছে ঠাণ্ডা কমিলে ন আমাৰ ইয়াতো যোৰহাটৰ পুৰা ঠাণ্ডা কমিছে এয়া মোৰ সৰু বাগানটো ধুনীয়াকে ফুলিছে আৰু তো তলৰ বাগানটো মই আপোনালোকক আগতে এটা ভিডিঅ'ত দেখাইছো তাতে ধুনীয়াকে হেৰি হৈছে চক সূৰ্যটো কিমান ভাল লাগিছে দেখি পাইছানে চব দেখাইছো ৰ'ব ৰুক যাও মোৰ কেমেৰাটো ইমান ভাল নহয় সেইকাৰণে নাজানো আপোনালোকে ভালকৈ দেখি পাইছা না নাই কিন্তু মই কিন্তু ভালকৈ দেখি পাইছোঁ অকণমান আপোনালোককো দেখাইছোঁ বেলেগ ধুনীয়া লাগিছে আৰু এই ধুনীয়া বতৰত ওপৰত অকলে অকলে খোজকাঢ়ি আছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ নতুন এটা ভিডিঅ' লৈ পেলাই আকৌ আইধান পাকঘৰত আপোনালোকক স্বাগতম জনাম তেনেহ'লে আজিলৈকে ইমানটোৱেই বাই বাই